হেল্ল' বন্ধু বান্ধৱীসকল, আজি কমন কাপ মাছৰ ৰেচিপি এটা লৈ আহিছোঁ আপোনালোকৰ সন্মুখত। ৰেচিপিটোৰ কাৰণে মাছটো এতিয়া মই ধুনীয়াকৈ বাছি কুচি ল'ম, বাকলিটো গুচাই থ'লোঁ। এতিয়া পিচ বনাই ল'ম। মোৰ ৰেচিপিটো আপোনালোকে শেষলৈকে চাব। এতিয়া এই মাছটো মই বাছি ল'ম ধুনীয়াকৈ পিচ বনাই। এই দেখিছে কণী আছে মাছত, কণীখিনি উলিয়াই ল'ম। দেখিছে এইখিনি মাছৰ কণী ইয়াতে থৈ দিছোঁ। লোৱা হৈ গ'ল। মূৰাটো মই নাকাটো, এনেকৈয়ে থৈছোঁ। মূৰাটো মই মুড়ি ঘণ্ট বনাম। মাছ মই বাছি ল'লোঁ। এতিয়া মাছটো মই বনাম ঔটেঙা আৰু ঢেকীয়া শাকৰ লগত। এই শাককেইডাল মই প্ৰথমতে ভালকৈ ধুই কৰি বাছি লওঁ। কেৰাহীত তেল দি দিলোঁ। তেল গৰম হৈ গ'ল। এইফালে মই মাছত নিমখ হালধি সানি ল'লোঁ। এতিয়া মাছখিনি ভাজি ল'ম। মাছখিনি ভজা হৈ গ'ল। মই এতিয়া নমাই ল'ম। এতিয়া এইকণ তেলতে মই আৰু অকণমান তেল দি দিম। আৰু অকণমান তেল দি দিছোঁ। প্ৰথমতে মই পাঁচফোৰণ দি দিছোঁ, পিঁয়াজ দি দিছোঁ, অকণমান ভাজি ল'ম। এতিয়া ইয়াতে মই এই ঔটেঙাখিনি দেখিছে, ঔটেঙাখিনি মই দীঘল দীঘলকৈ কাটি লৈছোঁ। দীঘলীয়াকৈ কাটিলে অকণমান বেছি ভাল লাগে। ঔটেঙা আৰু ঢেকীয়াখিনি কাটি থোৱা ঢেকীয়াখিনি একেলগে দি ভাজি ল'ম। এতিয়া ভাজোঁতে মই নিমখ দি দিম। সোৱাদ অনুসৰি নিমখ দি দিছোঁ। নিমখ দি অলপ সময় ভাজি ল'ম। এতিয়া মই দাঙি চাইছোঁ, এয়া সিজি গৈছে। এতিয়া মই ইয়াতে হালধি দি দিম। এয়া হালধি দি দিছোঁ। নিমখ দিলোঁ। ইয়াত আৰু অন্য একো মছলা দিব নালাগে। এতিয়া আকৌ অকণমান ঢাকি পেলাই ৰাখি দিম। এই দেখিছে ঢাকনটো খুলি দিয়াৰ লগে লগে ধুনীয়া গোন্ধ এটা ওলাই গৈছে। ঢেকীয়া আৰু ঔটেঙা মিলি পেলাই বৰ ধুনীয়া গোন্ধ এটা ওলাইছে। এতিয়া ইয়াতে মই পানী দি দিম। পানী দি দিছোঁ। মই ঢেকীয়া শাকৰ ৰেচিপি এটা আপোনালোকক সৰু মাছৰ লগত দিছিলোঁ। আপোনালোকে চাইছে যদি গমেই পাইছে। ঢেকীয়া শাকটো সৰু মাছেই হওক বা ডাঙৰ মাছেই হওক, মাছৰ লগত খাই বৰ ভাল লাগে। সেইকাৰণে আজি ডাঙৰ মাছৰ লগতেই বনালোঁ। ডাঙৰ মানে বহুত ডাঙৰ নহয়, অলপ ডাঙৰ। এতিয়া তৰকাৰী ধুনীয়াকৈ উতলি আছে। মই ইয়াতে ভাজি থোৱা মাছখিনি দি দিম। এই মাছখিনি মই ইয়াতে দি দিম। অকণমান লৰাই দিব লাগিব। দেখিছে তৰকাৰীখন বৰ ধুনীয়া কালাৰটো হৈ গৈছে। বনাই থাকোঁতেই লোভ লাগিছে। সৰুকালৰ সেই পদ্যবিলাকলৈ মনত পৰে। ৰেচিপিবিলাক বনাই থাকিলে ঔটেঙা ঢেকীয়া শাক জিভা মানে পৰি থাক। এয়া মাছৰ এয়া ডিম ভাজিলোঁ। এইফালে এয়া তেল ভাজিলোঁ। মাছৰ তেল আপোনালোকে বেঙেনাৰ লগত খায়নে বাৰু? মই এয়া বেঙেনাৰ লগত ভাজিছোঁ। লগতে অকণমান মূলাৰ দাণ্ডিও দি দিছোঁ। এয়া দুডালমান মূলাৰ দাণ্ডি এনেকৈ মিলাই পেলাই মাছৰ তেল ভাজি খাবচোন।
বন্ধুসকল এয়া হৈ গৈছে এনেকৈ ডাঙৰ মাছৰ সৈতে আপোনালোকেও ঢেকীয়া ঔটেঙা বনাই খাবচোন বৰ ভাল লাগে এয়া মই ৰখাই দিলোঁ সকল এয়া আছিল আজি মই ঢেকীয়া শাক ঔটেঙাৰ লগত বনোৱা ৰেচিপিটো লগতে ইপিনে মাছৰ কণী এইফালে মাছৰ তেল এয়া আছিল আজি মোৰ ৰেচিপিকেইটা কেনেকুৱা পালে কমেণ্টত জনাব আজিলৈ আহিছোঁ